সন্দেহজনক বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈছে খিলঞ্জীয়া মুছলমান। নেঘেৰিবিলৰ উচ্ছেদিতক আশ্ৰয় নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আশ্ৰয় দিয়া লোকৰ বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা। মেৰাপানীত 6টা জামাতে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। জামে মছজিদত সমবেত হৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মেৰাপানী, চলং পথাৰ, ৰামপুৰ, ইছলামপুৰ জামাতৰ এই সিদ্ধান্ত গ্ৰহণ। এটা সিদ্ধান্ত গ্ৰহণ কৰিছে এই যিসকল লোকক উচ্ছেদ কৰা হ'ব তেওঁলোকে যাতে ভূমি পুনৰ দখল কৰিব নোৱাৰে তাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু মাটি নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, আশ্ৰয় নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সন্দেহজনক বেদখলকাৰীৰ বিৰুদ্ধে সৰব হৈছে খিলঞ্জীয়া মুছলমান। নেঘেৰিবিলৰ উচ্ছেদিতক আশ্ৰয় নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আশ্ৰয় দিয়া লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ ইতিমধ্যে ব্যৱস্থা লোৱা হ'ব বুলি উল্লেখ কৰিছে। মেৰাপানীত 6টা জামাতে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। জামে মছজিদত সমবেত হৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মেৰাপানী, চলং পথাৰ, ৰামপুৰ, ইছলামপুৰ জামাতৰ এই সিদ্ধান্ত গ্ৰহণ। আমি এই 6টা জামাতৰ যি পদক্ষেপ লৈছে আমি আমাৰ জামাতৰ ভাইসকলকো আমি আদৰণি জনাইছোঁ। গতিকে আমাৰ চৰকাৰে যিটো সিদ্ধান্ত লৈছে সেইটোতো আমি আদৰণি জনাইছোঁ। আমি এই মৌজা গোলাঘাট জিলাৰ আঠখিলীয়াৰ পৰা আহিছোঁ। মই 75ত আহিছোঁ। তেতিয়া নেঘেৰিবিললৈ যাওঁ তেতিয়া দেখিছিলোঁ তাত মাত্ৰ 5 ঘৰ মানুহহে আছিল, কিন্তু এতিয়া ক্ৰমে প্ৰায় 300 নে 350 ঘৰ হ'ল। গতিকে এইটোৰ আমি বিৰোধিতা কৰিছোঁ। ইমান মানুহ আহি ইয়াত আমাৰো ক্ষতি সাধন কৰিছে। গতিকে ইয়াৰ ওপৰত চৰকাৰে ব্যৱস্থা লোৱাটো আমি ভাল পাইছোঁ। এই তেখেতলোকৰ এইটো কথাটো চব সত্য নহয়। 5 ঘৰ মানুহে আহিছে 61 নে 62 চনত, সেইটো সত্য কথা। গোলাপ বৰুৱা মুখ্যমন্ত্ৰী আছিলে, সোণেশ্বৰ বৰুৱা কৃষিমন্ত্ৰী আছিলে। তেখেতলোকে এই 5 ঘৰ মানুহক তাত এই মাটিটো দখলত নগাৰ পৰা দখল কৰি থাকিবৰ কাৰণে জুখি মাখি দিছিলে। সেইটো আমাৰ মনত আছে আৰু দেখিছোঁ। গতিকে তাৰপিছত ইমানবিলাক মানুহ আহি গৈছে, আমি ইমান অৱগত নহয়। কেতিয়াবা যাওঁ আৰু কিবা দৰকাৰ হ'লে, আমিতো তাত ঘূৰি নুফুৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।